এতিয়া এইখিনিলৈকে আমাক কি ক'লে আমি আলোচনা কৰিম। অতি সুন্দৰকৈ কৈছে যে ভৰতে জীৱনৰ অন্তিম ক্ষণত মৰিম বুলি আমাৰ বহু মানুহে এনেকুৱা বহু মানুহ আছে যিয়ে মৰাৰ আগে আগে ইংগিত পায় যে মই আৰু বেছি দিন জীয়াই নাথাকোঁ। নিজৰ ল'ৰা ছোৱালীক বা কাৰোবাক মাতি আনি কয়, বিচনাত পৰি থকা মানুহেও কয়, ডাঙৰ ছোৱালীক মাত, মাজু ছোৱালীক মাত, ল'ৰাক মাত, বোৱাৰীক মাত, মই হয়তো আজি সন্ধিয়া যামগৈ। আনকি কিছুমান কাম বন কৰি সুস্থ হৈ থকা মানুহেও কৈ দিয়ে যে মই কাইলৈ মৰিম, আৰু সেইমতে তেওঁ প্ৰাণ যায়। গতিকে এওঁৰ অকণমান ভুল আৰু সংগটো ভুল হোৱাৰ কাৰণেহে গণ্ডগোল হৈছে, কিন্তু তেওঁ আগতে কৰি অহা কৰ্মৰ যিখিনি ফল সেইখিনি অথলে যোৱা নাই, যাৰ কাৰণে তেওঁ এই দেহটো এৰাৰ সময়টো উপলব্ধি কৰিছে। আৰু সেইকাৰণে পুত্ৰ মান্যতা কৰা হৰিণটোক সম্বোধন কৰি কৈছে যে মই অলপ সময়ৰ ব্যৱধানতে এই দেহ এৰি পেলাই মই যাবগৈ লাগিব। মই থকাৰ কাৰণে তোক লালন পালন কৰিছিলোঁ, তোক ৰক্ষণাবেক্ষণ দিছিলোঁ, তোক খোৱা বোৱা দিছিলোঁ, কিন্তু সেই অবোধ পুত্ৰ হৰিণ নিয়তিৰ পৰিহাস, মই তোক এই বনতে এৰি পেলাই মই যাবগৈ লাগিব। মোৰ এটা কথাতহে দুখ লাগিছে, মোৰ অবিহনে তোক কোনে চাব। এই কথা ভাবি ভৰতে কান্দিবলৈ আৰম্ভ কৰিলে। আৰু কি বুলি কৈছে, মই গুচি যোৱাৰ লগে লগে বাঘ, সিংহ, কুকুৰ, শিয়ালে বেৰি তোৰ মঙহ উদৰ পূৰাই পাণ কৰিব। হাই হাই, মইতো সেই সময়ত তোৰ ওচৰত নাথাকিম, এই বুলি কান্দি কান্দি ক'ব নোৱাৰা হৈ পৰিলে। আৰু সেই দুখতেই ভৰতে প্ৰাণ ত্যাগ কৰিলে। আৰু পৰৱৰ্তী সময়ত সেই ভৰতে কি জন্ম পালে? হৰিণৰ জন্ম পালে। গতিকে আপুনি যিটো পুলি ৰুব ডাঙৰ হ'লে তাৰেই ফল খাব। আপুনি যদি তিতা কেৰেলা ৰুই তাৰ পৰা কুঁহিয়াৰ ৰস হ'ব বুলি ভাবিব পাৰিব, কিন্তু তিতা কেৰেলাৰ পৰা কেতিয়াও কুঁহিয়াৰ ৰস নোলায়। এতিয়া ভৰতৰ ঠিক তেনেকুৱাই হ'ল। হৰি ভক্তি লাভ কৰিবৰ কাৰণে ইমান সুন্দৰ এটা দেহ পায়, সুন্দৰ কৰ্তব্য কৰাৰ পিছতো অকণমান ভুলৰ কাৰণে তেওঁ গোটেই জীৱনৰ সময়খিনি, আধাখিনি সময় হৰিণক দি দিলে, যাৰ কাৰণে জীৱনৰ শেষৰ সময়তো কি হ'ল? হৰিণটোৰ ৰক্ষণাবেক্ষণৰ চিন্তাৰ, পোষণৰ চিন্তাই তেওঁক আৱৰিবলৈ ধৰিলে। গতিকে আমাক আজি এই দুটা স্কন্ধ, চতুৰ্থ স্কন্ধত আপোনালোকে পঢ়ি গ'ল পুৰঞ্জন আখ্যান। পুৰঞ্জন ৰজাই নিজৰ আইগৰাকীক কোনে পৰিচৰ্যা কৰিব বুলি ভবাৰ কাৰণে পৰৱৰ্তী সময়ত তেওঁ বিধৰ্গী ৰজাৰ ৰাণী হিচাপে জন্মগ্ৰহণ কৰিব লগা হ'ল। আৰু ভৰতে হৰিণটোক কোনে পালন কৰিব বুলি ভবাৰ কাৰণে হৰিণৰ জন্ম পাব লগা হ'ল। যদি এইটো সঁচা কথা হয়, আপুনি আমি মৰিবৰ সময়ত যিটোকে চিন্তা কৰিম সেইটোকে জন্ম পাম। অ' মৰিবাৰ বেলা যিটো চিন্তি মৰে নৰ, উপজিয়া ধৰে জানা সেহি লেবৰ। অৰ্থাৎ মৰিবৰ সময়ত যিটো ৰূপ ধাৰণ ভাবে, জন্ম হোৱাৰ পিছতো সেইটোকে ধৰে। সেইকাৰণে কৈছে
আমি মৰিবৰ সময়ত যাতে অন্য কথা ভাবিব লগা নহয় তাৰ কাৰণে সুস্থ অৱস্থাৰ পৰাই নামৰ চৰ্চাৰ অভ্যাসটো কৰিব লাগিব। সেইকাৰণে মই প্ৰতিখন সমাজতে অসমৰ বিভিন্ন প্ৰান্তত কৈ আহিছোঁ, আজিও আপোনালোকক কওঁ, এই ভকতৰূপী এজেণ্টৰ দ্বাৰা হৃদয় নামৰ বেংকত ৰাম নামৰ ধন খুলিব পৰা, ধন থ'ব পৰাকৈ হৰি ভক্তি নামৰ পলিচি এটাও খোলক। আপোনালোকে খালি সদায় প্ৰিমিয়াম দিবলৈ আহিব লাগিব নামঘৰলৈ, আৰু এই ধনটো মেচিয়ৰ্ড কোনদিনা হ'ব? যিদিনা আপুনি সংসাৰৰ পৰা যাব লাগিব। আপুনি যদি ভকতৰূপী এজেণ্টৰ যোগেদি ৰাম নামৰ মহাধন থ'ব পৰা পলিচি নুখুলি বাহ্যিক জীৱনৰ ধন সোপাকে জমা কৰি থৈ থাকে আৰু হৃদয়ৰ বেংকটো যদি খালী হয়, তেতিয়াহ'লে মৰিবৰ সময়ত আপোনাৰো অৱস্থাটো ভৰতৰ দৰে হ'ব। সেইকাৰণে গীতাত সিদ্ধান্ত দিছে, মোৰ ভক্ত যিটো নোহে ভিন্নতাৰ মূল মৰিবাৰ বেলা কৰে হাকুল ব্যাকুল লোকে সুমৰাও তাক ৰাম কৃষ্ণ হৰি হেতা কনো সুমৰি বোলো আয়ৈ বাপ কৰি। গতিকে সুস্থ অৱস্থাৰ পৰা ভকতিৰ যোগেদি নামৰ মহাধন অৰ্জন নকৰিলে মৰাৰ সময়ত 7খন ভাগৱত মেলি 14টা অধ্যায় পঢ়িলেও সেইজনে ৰামকৃষ্ণ বুলি ক'ব নোৱাৰে, আই বাপ বুলিহে প্ৰাণ ত্যাগ কৰিব। সেইকাৰণে জীৱনৰ শেষৰ চিন্তাটো যাতে উন্নত হয়, ভক্তিযুক্ত হয়, হৰিযুক্ত হয়, তাৰ কাৰণে চেষ্টা কৰিব লাগিব। সেইকাৰণে 2য় স্কন্ধ ভাগৱতে কৈছে, মৰিবৰ শেষৰ সময়ত তুমি যদি হৰিৰ চিন্তা কৰিব পাৰা, তেতিয়াহ'লে সেই জীৱটোক কি বুলি কৈছে? অন্তকালে হৰি স্মৰে যিটো ভাই গবন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। গতিকে জীৱনৰ শেষৰ সময়ত ঈশ্বৰৰ নাম লোৱাজনৰ ভাগ্যৰ কথা কৈ কোনেও শেষ কৰিব নোৱাৰে। সেইকাৰণে ভৰতৰ কথা কৈছে যে তেওঁ হৰিণৰ জন্ম পালে, কিন্তু এই যে আগতে হৰি ভক্তিৰ ফলটো যে অথলে নাযায়, তাৰ প্ৰমাণস্বৰূপে তেওঁ যিটো জাতিস্মৰ চিন্তা,
সেই চিন্তাটো ঈশ্বৰে কৃপা কৰি দিছিল সেইকাৰণে তেওঁ কি ক'লে যে পূৰ্বতে মই ঈশ্বৰৰ সেৱাৰ দুৰ্লভ নৰতনু পোৱাৰ পিছতো অকণমান ভুল কৰি দুসংগ লোৱাৰ কাৰণে আসক্ততাটো ভুলভাৱে প্ৰয়োগ হোৱাৰ কাৰণে মই কি হ'ব লগা হ'ল হৰিণৰ জন্ম হ'ব লগা হ'ল এইবাৰ মই হৰিণৰ জন্ম পালোঁ যদিও মোৰ কাৰ্যবিলাক মই হৰিণৰ লগত হৰিণৰ দৰে নকৰোঁ বুলি জন্ম দিয়া হৰিণৰূপী মাতৃক ত্যাগ কৰি তেওঁ গণ্ডকী নদীৰ পাৰত হৰিণৰ সংগবিলাকৰ পৰা এৰাই অকলে অকলে ঘূৰি ফুৰিবলৈ ধৰিলে গছৰ পকা পাত বায়ু ভক্ষণ কৰি জীৱন অতিবাহিত কৰি হৰিক স্মৰণ কৰিবলৈ সুবিধা পালে হৰিণৰ জন্মৰ সময়তো।